Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হৈছে এটা প্ৰেক্টিস সেশন। তো আমি কথা পাতিম টাইপস অফ এংগলস। তো টাইপস অফ এংগলস যিবোৰ আমি পাতিছিলোঁ ৰাইট এংগল, obtuse এংগল, acute এংগল, ৰিফ্লেক্স এংগল। তো তাৰে ওপৰত আমি কেইটামান প্ৰেক্টিস প্ৰবলেম সলভ কৰিম। তো আমি আৰম্ভ কৰোঁ আজিৰ সেশনটো। ওকে, তো ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে, is the following angle acute, right, obtuse or straight? তো ইয়াতে এটা এংগল দিয়া আছে, এংগল মেজাৰটোক আমাক ক'ব দিছে এইটো acute এংগল হয়নে, right এংগল হয়নে, obtuse এংগল হয়নে, straight এংগল হয়। তো আমি ইয়াতে ইজিলি ক'ব পাৰিম যে এই দুটা ৰেৰ মাজৰ যোনটো এংগলটো হৈছে এইটো এটা ৰাইট এংগল হয়। বিকজ ৰাইট এংগলৰ আমাৰ চিম্বলটোৱে আছিলে কেনেকুৱা, এটা আমি সৰু স্কুৱেৰ দি পেলাই আমি এই এংগলটোক কওঁ। তো এইটো হৈছে এটা ৰাইট এংগল। তো ইয়াতে অপশ্যন বিটো হ'ব আমাৰ কাৰেক্ট। তো বাকী চি আৰু ডি নাচালেও হ'ব। তো আমি চেক কৰি চাওঁ। য়েছ, তো এইটো আমাৰ কাৰেক্ট হৈ গ'ল। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। ইজ দ্য ফলোয়িং এংগল একিউট, ৰাইট, অবটিউজ অৰ ষ্ট্ৰেইট? এতিয়া acute এংগল হ'ব, ৰাইট এংগল হ'ব, obtuse or straight এংগল। তো আমি অলপ আগতে যোনটো কৰিলোঁ আমাৰ 90 ডিগ্ৰী। তো আমাৰ এই দুটা ৰেৰ মাজৰ যোনটো এংগলটো হৈছে, তো এইটো হৈ গৈছে আমাৰ 90 ডিগ্ৰী। ঠিক আছে, এইটোক যদি আমি অলপ ৰোটেট কৰি দিওঁ, ৰোটেট কৰিলে আমাৰ এংগলটো অলপ দেখাত এনেকুৱা হ'ব। তো এইটো হৈ যাব আমাৰ এটা ৰে আৰু এইটো হৈ যাব আমাৰ আনটো ৰে। তো ইহঁত দুটাৰ মাজৰ এংগলটো হ'ব আমাৰ 90 ডিগ্ৰী। এতিয়া এই দুটাক যদি কম্পেয়াৰ কৰোঁ, ডেফিনেটলি এই এংগলটো যোনটো আছে এইটো আমাৰ লেছ দেন 90 ডিগ্ৰী হয় এই এংগলটো। তো লেছ দেন যিহেতু 90 ডিগ্ৰী হয়, তো আমি জানো ডেফিনেশ্যনৰ মতে সেইটো হ'ব লাগিব এটা একিউট এংগল। তো তাৰমানে অপশ্যন এইটোৱে হ'ব আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো ইয়াতে সুধিছে, ইজ দ্য ফলোয়িং একিউট এংগল একিউট, ৰাইট, অবটিউজ অৰ ষ্ট্ৰেইট? তো এতিয়া আমি আকৌ এইটোক কম্পেয়াৰ কৰি চাব পাৰিম। তো আমি প্ৰথমতে কি কৰিম, এটা 90 ডিগ্ৰী বা ৰাইট এংগল আমি স্কেটছ কৰি ল'ম। তো এইটো হৈছে আমাৰ 90 ডিগ্ৰী আৰু দেখাই গৈছে এইটো 90 ডিগ্ৰীতকৈ অলপ বেছি আছে। তো এনি এংগল, তো এই এংগলটো যোনটো হৈছে এইটো আকৌ গ্ৰেটাৰ দেন 90 ডিগ্ৰী হয়। ঠিক আছে, গ্ৰেটাৰ দেন 90 ডিগ্ৰী বাট লেছ দেন 180 ডিগ্ৰী। ঠিক আছে, 180 ডিগ্ৰী হ'বলৈ হ'লে একচুৱেলি আমাৰ ৰেটো এইফালে থাকিব লাগিছে, তেতিয়াহে আমি এইটোক 180 ডিগ্ৰী বা ষ্ট্ৰেইট এংগল বুলি ক'লোঁ। তো এংগলটো যোনটো হৈছে এইটো 180তকৈ সৰু হয় আৰু 90তকৈ ডাঙৰ হয়। তো ডেফিনেশ্যনৰ মতে কি হ'ব লাগে, এইটো এটা obtuse এংগল হ'ব লাগে। তো তাৰমানে অপশ্যন চিটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। ইজ দ্য ফলোয়িং এংগল কমপ্লিট, ৰিফ্লেক্স অৰ ষ্ট্ৰেইট এংগল? তো ইয়াতে সুধিছে এই এংগলটো কমপ্লিট এংগল হয় নে, ষ্ট্ৰেইট এংগল হয় নে, ৰিফ্লেক্স এংগল হয়? তো একচুৱেলি আমাৰ ইয়াতে যোনটো এংগলটো মেজাৰ হৈ আছে, তো এইটো যেনিবা আমি ধৰিলোঁ এইটো হৈছে আমাৰ ভাৰ্টেক্স, কমন ভাৰ্টেক্স, আৰু এইটো হৈ গৈছে আমাৰ ৰে। তো এংগল কেনেকৈ মেজাৰ হৈছে, এই এংগলটো এনেকুৱাকৈ মেজাৰ হৈছে। ঠিক আছে, এই তলৰ এৰ'টোৱে কৈ আছে। তো এইটোতো কি হৈ গ'ল, এটা কমপ্লিট এংগল হৈ গ'ল। এতিয়া কমপ্লিট এংগল মানে 360 ডিগ্ৰী। এনিৱেজ ইয়াতেতো আমাক সুধিছে ষ্ট্ৰেইট, কমপ্লিট, ৰিফ্লেক্স কোনটো হয়, এইটো হৈ যাব এটা কমপ্লিট এংগল। ঠিক আছে, এতিয়া যাওঁ আমি নেক্সট প্ৰব্লেমটোলৈ। ইজ দ্য ফলোয়িং এংগল একিউট, ৰাইট, অবটিউজ অৰ ষ্ট্ৰেইট? এতিয়া এইটোতো আমাৰ চাবলগীয়া কি আছে, এইটো এটা ষ্ট্ৰেইট লাইন আছে। ষ্ট্ৰেইট লাইনৰ যোনটো এংগলটো হয় সদায় এটা ষ্ট্ৰেইট এংগল বুলি কৈ কোৱা হয়। তো তাৰমানে এইটো অপশ্যন ডিটো ইয়াতে কাৰেক্ট হ'ব। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। ইজ দ্য ফলোয়িং এংগল কমপ্লিট, ৰিফ্লেক্স অৰ ষ্ট্ৰেইট? এতিয়া এইটো কি হ'ব, কমপ্লিট এংগল হ'ব, ৰিফ্লেক্স এংগল হ'ব নে ষ্ট্ৰেইট এংগল হ'ব? কমপ্লিট এংগল হ'ব নোৱাৰে, বিকজ কমপ্লিট এংগল হ'বলৈ হ'লে পূৰা ফুল চাৰ্কল বা ফুল এটা ৰোটেশ্যন হ'ব লাগিছিলে, ৰাইট? তো এইটো ফুল চাৰ্কল যেতিয়া হোৱা নাই, এইটো আমি কমপ্লিট এংগল বুলি কৈ ক'ব নোৱাৰোঁ। এতিয়া ষ্ট্ৰেইটো ক'ব নোৱাৰোঁ, এইটো দেখাতে গম পাইছোঁ এইটো ষ্ট্ৰেইট নহয়। তো এটাই অপশ্যন থাকিল ৰিফ্লেক্স। তো এইটো একচুৱেলি হ'বই ৰিফ্লেক্স এংগল, বিকজ আমি জানো এই এংগলটো হৈছে লেছ দেন 90 ডিগ্ৰী। এইটো একিউট এংগল। তো এইটো যদি একিউট এংগল হৈ গ'ল, তেনেহ'লে বাহিৰৰ এংগলটো কি হ'ব, আমাৰ হ'বই লাগিব এটা ৰিফ্লেক্স এংগল। তো তাৰমানে ইয়াতে আমাৰ অপশ্যন চিটো হৈছে কাৰেক্ট আনচাৰ। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। ইজ দ্য ফলোয়িং এংগল একিউট, ৰাইট, অবটিউজ অৰ ষ্ট্ৰেইট? এইটোতো চাবই নালাগে, যিহেতু ইয়াতে স্কুৱেৰৰ চিম্বলটো ইউজ কৰা হৈছে এংগলৰ জেগাত। তো তাৰমানে এইটো হ'ব এটা ৰাইট এংগল। তো এইটোৱে আছিল আমাৰ আজিৰ ছেশ্যনটো। তো আমি প্ৰেক্টিছ প্ৰবলেমছ কেইটামান সলভ কৰিলোঁ অন টাইপছ অফ এংগলছ। সো সি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।